শান্তি 19 জুন 2026 বৰ্ষৰ মুৰলীৰ সম্পূৰ্ণ সাৰ কথা। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, শিৱ বাবাই তোমালোকৰ ভুল আদি স্বীকাৰ কৰিব নোৱাৰে, কিয়নো তেওঁ পূজ্য বা পূজাৰী নহয়। তোমালোকেও সংগমত ফুলৰ মালা পিন্ধিব নালাগে। আজিৰ গীত আকাশ সিংহাসন এৰি দিয়া। ওম শান্তি। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলে গীতটি শুনিলে। এই গীতটিৰ দ্বাৰা সৰ্বব্যাপীৰ জ্ঞান উৰি যায়। স্মৰণ কৰে, এতিয়া ভাৰত বহুত দুখী। নাটক অনুসৰি এই সকলোবোৰ গীত ৰচনা হৈছে। জগতবাসীয়ে নাজানে। পিতা আহে পতিতক পাৱন কৰি তুলিবলৈ, বা দুখীসকলক দুখৰ পৰা উদ্ধাৰ কৰি সুখ দিবলৈ। সন্তানসকলে জানি গৈছে, সেইজনেই পিতা আহিছে। সন্তানসকলে পৰিচয় প্ৰাপ্ত কৰিছে। পিতাই নিজেই বহি কয়, মই সাধাৰণ শৰীৰত প্ৰৱেশ কৰি গোটেই সৃষ্টিৰ আদিমধ্য অন্তৰ ৰহস্য শুনাওঁ। সৃষ্টি এখনেই, কেৱল নতুন আৰু পুৰণি হয়। নতুন কেতিয়া আছিল এইটো আকৌ কোনেও ক'ব নোৱাৰে। পিতা আহি বুজায়, সন্তানসকল, যেতিয়া নতুন সৃষ্টি আছিল তেতিয়া ভাৰত নতুন আছিল। সত্যযুগ বুলি কোৱা হৈছিল। সেইখন ভাৰতেই আকৌ পুৰণি হৈ গ'ল। ইয়াক পুৰণি প্ৰাচীন বিশ্ব বুলি কোৱা হয়। নতুন বিশ্বৰ পৰা পুনৰ পুৰণি হৈ পৰিল। পুনৰ তাক নতুন নিশ্চয় কৰি তুলিব লাগিব। সন্তানসকলে নতুন সৃষ্টিৰ সাক্ষাৎকাৰ কৰিছে। বাৰু, সেই নতুন সৃষ্টিখনৰ মালিক কোন আছিল? যথাযথ এই লক্ষ্মী নাৰায়ণ আছিল। আদি সনাতন দেৱী দেৱতাসকল সেই সৃষ্টিখনৰ মালিক আছিল। এইটো পিতাই সন্তানসকলক বুজাই আছে। পিতাই কয়, এতিয়া নিৰন্তৰ এইটোৱেই স্মৰণ কৰা। পিতা পৰমধামৰ পৰা আমাক পঢ়াবলৈ, ৰাজযোগ শিকাবলৈ আহিছে। সকলো মহিমা সেই এজনৰে। এওঁৰ ব্ৰহ্মাৰ একো মহিমা নাই। এই সময়ত সকলো তুচ্ছ বুদ্ধিৰ। একো বুজি নাপায়, সেয়েহে মই আহোঁ। সেইবাবেতো গীতো ৰচনা কৰা হৈছে। সৰ্বব্যাপীৰ জ্ঞানটো উৰি যায়। প্ৰত্যেকৰে ভূমিকা নিজা নিজা। পিতাই বাৰে বাৰে কয়, দেহ অভিমান এৰি তোমালোক আত্ম অভিমানী হোৱা আৰু কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা শিক্ষা ধাৰণ কৰা। যদিওবা এই বাবাক, ব্ৰহ্মা বাবাক চলোতে ফুৰোতে দেখা পোৱা, কিন্তু স্মৰণ শিৱ বাবাক কৰা। এনেকৈয়ে বুজা, শিৱ বাবাই সকলোবোৰ কৰে, ব্ৰহ্মা নাই। যদিওবা এওঁৰ ৰূপ এই দুচকুৰে দেখিবলৈ পোৱা যায়, তোমালোকৰ বুদ্ধি শিৱ বাবাৰ ফালে যাব লাগে। শিৱ বাবা নাথাকিলে এওঁৰ আত্মা, এওঁৰ শৰীৰ কোনো কামৰ নহয়। সদায় বুজিবা, এওঁৰ ভিতৰত শিৱ বাবা আছে। তেওঁ এওঁৰ দ্বাৰা পঢ়ায়। এওঁ তোমালোকৰ শিক্ষক নহয়। সৰ্বোচ্চ শিক্ষক শিৱ বাবাহে হয়। স্মৰণ তেওঁকে কৰিব লাগে। কেতিয়াও শৰীৰক স্মৰণ কৰিব নালাগে। বুদ্ধিযোগ পিতাৰ সৈতে লগাব লাগে। সন্তানসকলে স্মৰণ কৰে। পুনৰ আহি জ্ঞান যোগ শিকোৱা। পৰম পিতা পৰমাত্মাৰ বাহিৰে কোনেও ৰাজযোগ শিকাব নোৱাৰে। সন্তানসকলৰ বুদ্ধিত আছে। তেওঁৱেই বহি গীতাৰ জ্ঞান শুনায়। পুনৰ এই জ্ঞান প্ৰায় লোপ হৈ যায়। তাত সত্যযুগত দৰকাৰী নাই। ৰাজধানী স্থাপন হৈ গ'ল, সৎগতি হৈ যায়। জ্ঞান প্ৰদান কৰা হয় দুৰ্গতিৰ পৰা সৎগতি হ'বলৈ। বাকী সেই সকলোবোৰতো হৈছে ভক্তিমাৰ্গৰ কথা। মনুষ্যই জপ তপ দান পুণ্য আদি যি কিছু কৰে, সকলোবোৰ ভক্তিমাৰ্গৰ কথা। ইয়াৰ দ্বাৰা মোক কোনেও পাব নোৱাৰে। আত্মাৰ পাখি ভাঙি গ'ল, পাথৰ বুদ্ধিৰ হৈ গ'ল। পাথৰৰ পৰা পুনৰ পাৰস কৰি তুলিবলৈ মই আহিবলগীয়া হয়। পিতাই কয়, এতিয়া কিমান মনুষ্য আছে। শৰীৰ সদৃশ সংসাৰ ভৰি পৰি আছে। এতিয়া সকলোবোৰ শেষ হৈ যাব। সত্যযুগততো ইমান মনুষ্য নাথাকে। নতুন সৃষ্টিত বৈভৱ বহুত আৰু মনুষ্য অলপ থাকিব। ইয়াততো ইমান মনুষ্য আছে যে খাবলৈকেও পোৱা নাযায়। পুৰণি বালিময় ভূমি পুনৰ নতুন হৈ যাব। তাত হৈছে সকলোবোৰ নতুন। নামেই কিমান মিঠা, হেভেন, বশিষ্ঠ।
দেৱতাসকলৰ নতুন সৃষ্টি। এতিয়া হৈছে নতুন সৃষ্টি, স্বৰ্গলৈ যোৱাৰ কথা। ইয়াত পুৰণি শৰীৰৰ কোনো মূল্য নাই। শিৱ বাবাৰতো কোনো শৰীৰ নাই। সন্তানসকলে কয়, বাবাক মালা পিন্ধাওক, কিন্তু এওঁক মালা পিন্ধালে তোমালোকৰ বুদ্ধিযোগ এওঁৰ ফালে গুচি যাব। শিৱ বাবাই কয়, মালাৰ দৰকাৰ নাই, তোমালোকে পূজ্য হোৱা, পূজাৰীও তোমালোক হোৱা, নিজে পূজ্য নিজেই পূজাৰী। গতিকে নিজৰেই চিত্ৰৰ পূজা কৰাত লাগি যায়। বাবাই কয়, মই পূজ্যও নহওঁ, ফুল আদিৰো দৰকাৰ নাই, মইনো এইবোৰ কিয় পিন্ধোঁ। সেয়েহে কেতিয়াও ফুলৰ মালা আদি গ্ৰহণ নকৰে। তোমালোক পূজ্য হোৱা, সেইবাবে যিমান ইচ্ছা সিমান ফুলৰ মালা পিন্ধিবা। মইতো তোমালোক সন্তানসকলৰ অতিকৈ মৰমৰ আজ্ঞাকাৰী পিতাও হওঁ, শিক্ষকো হওঁ, সেৱাধাৰীও হওঁ। গতিকে পিতাই বহি বুজায়, এতিয়া এই শৰীৰক স্মৰণ নকৰিবা, নিজক আত্মা বুলি বুজি নিশ্চয় কৰা আৰু পিতাক স্মৰণ কৰা। এই পুৰণি সৃষ্টিত আত্মা আৰু শৰীৰ দুয়োটাই প্ৰতীক। সোণ 9 কেৰেটৰ হ'লে তেন্তে গহনাও 9 কেৰেটৰে হ'ব। সোণতহে খাট পৰে। আত্মাক কেতিয়াও নিৰ্লেপ বুলি বুজিব নালাগে। এই জ্ঞান তোমালোকৰ এতিয়া আছে। তোমালোকে আধা কল্প 21 জন্মৰ বাবে প্ৰালব্ধ পোৱা। তেন্তে কিমান পুৰুষাৰ্থ কৰিব লাগে। কিন্তু সন্তানসকলে বাৰে বাৰে পাহৰি যায়। শিৱ বাবাই ব্ৰহ্মাৰ দ্বাৰা আমাক শিক্ষা দি আছে। ব্ৰহ্মাৰ আত্মায়ো তেওঁক স্মৰণ কৰে। ব্ৰহ্মা, বিষ্ণু, শংকৰ হৈছে সূক্ষ্ম লোকবাসী। পিতাই পোনতে সূক্ষ্ম সৃষ্টি ৰচনা কৰে। নিৰ্বাণ ধাম উচ্চতকৈও উচ্চ ধাম। আত্মাৰ নিৰ্বাণ ধাম সকলোতকৈ উচ্চ। এজন ভগৱানকেই সকলো ভক্তই স্মৰণ কৰে, কিন্তু তমো প্ৰধান হৈ গৈছে। গতিকে পিতাক পাহৰি পাথৰ শিলগুটি সকলোতে পূজা কৰি থাকে। আমি জানো, যি কিছু চলে নাটকৰ দৃশ্যগ্ৰহণ হৈ থাকে। নাটকত এবাৰ যি দৃশ্যগ্ৰহণ হয়, ধৰি লোৱা তাৰ মাজতে কোনো চৰাই আদি উৰে, তেতিয়া সেয়াই বাৰে বাৰে পুনৰাবৃত্তি হৈ থাকিব। চিলা উৰি থকাটো দৃশ্যগ্ৰহণ হৈ গ'ল, তেন্তে বাৰে বাৰে পুনৰাবৃত্তি হ'ব। এই নাটকৰো ছেকেণ্ডৰ পাছত ছেকেণ্ড পুনৰাবৃত্তি হৈ থাকে, দৃশ্যগ্ৰহণ চলি থাকে। এয়া পূৰ্ব নিৰ্ধাৰিত নাটক। তোমালোক ভাৱৰীয়া গোটেই নাটকক সাক্ষী হৈ প্ৰত্যক্ষ কৰা। এটি এটি ছেকেণ্ড নাটক অনুসৰি অতিবাহিত হয়। পাত লৰিল, নাটক অতিবাহিত হ'ল। এনেকুৱা নহয় যে এটি এটি পাত ভগৱানৰ নিৰ্দেশ মতে লৰে। নহয়, এই সকলোবোৰ নাটকত নিৰ্ধাৰিত হৈ আছে। ইয়াক ভালদৰে বুজি পাব লাগে। পিতাইহে আহি ৰাজযোগ শিকায় আৰু নাটকৰ জ্ঞান দিয়ে। তোমালোক সন্তানসকলে সদায় এনেকৈ বুজিবা, আমাক পিতাই পঢ়ায়, আমি ঈশ্বৰীয় বিদ্যাৰ্থী। ভগৱানুবাচ অৰ্থাৎ ভগৱানৰ বাণী যে মই তোমালোকক ৰজাৰো ৰজা কৰি তোলোঁ। তোমালোক সন্তানসকলে বুজি পাইছা আমিয়েই সেই পূজ্য আছিলোঁ, পুনৰ আমিয়েই পূজাৰী হ'লোঁ। বাবাটো নহয়। বাবাই কয় মই পূজাৰীও নহওঁ, পূজ্যও নহওঁ, সেয়েহে মই মালাও নিপিন্ধোঁ, পিন্ধিবলগীয়াও নহয়। তেন্তে মই কিয় ফুল স্বীকাৰ কৰিম? তোমালোকেও স্বীকাৰ কৰিব নোৱাৰা। বিধি বা নিয়ম অনুসৰি সেই দেৱতাসকলৰহে অধিকাৰ আছে। তেওঁলোকৰ আত্মা আৰু শৰীৰ পবিত্ৰ, তেওঁলোকেই ফুলৰ অধিকাৰী। তোমালোক সন্তানসকলেও মাতা পিতাৰ ওপৰত জয়ী হ'ব লাগে। তোমালোক আচৰিত হোৱা, মাতা পিতাতকৈ কেনেকৈ আগবাঢ়ি যাব পাৰি। পিতাইতো সন্তানসকলক পৰিশ্ৰম কৰি যোগ্য কৰি তোলে, সিংহাসনত অধিষ্ঠিত কৰিবৰ বাবে। সেইবাবে কয়, এতিয়া মোৰ অন্তৰৰূপী আসনৰ ওপৰত বিজয় প্ৰাপ্ত কৰিলে ভৱিষ্যতৰ সিংহাসনধাৰী হ'ব। পুৰুষাৰ্থ ইমান কৰা যাতে নৰৰ পৰা নাৰায়ণ হোৱা। লক্ষ্য উদ্দেশ্য মুখ্যতঃ এটাই। পুনৰ ৰাজধানী স্থাপনা হৈ আছে, গতিকে তাত বিভিন্ন ধৰণৰ পদ আছে। তোমালোকে মায়াক জয় কৰিবলৈ পূৰা পুৰুষাৰ্থ কৰিব লাগে। সন্তানসকলকো লাগিলে মৰমেৰে প্ৰতিপালন কৰা, কিন্তু নিমিত্ত হৈ থাকা। আজিৰ বৰদান, প্ৰালব্ধৰ ইচ্ছা ত্যাগ কৰি উত্তম পুৰুষাৰ্থ কৰোঁতা শ্ৰেষ্ঠ পুৰুষাৰ্থী হোৱা। ব্যাখ্যা: শ্ৰেষ্ঠ পুৰুষাৰ্থী বুলি তেওঁলোকক কোৱা হয় যিসকলে পুৰুষাৰ্থৰ প্ৰালব্ধ অৰ্থাৎ ফল ভোগ কৰাৰ ইচ্ছা নাৰাখে। য'ত ইচ্ছা আছে ত'ত স্বচ্ছতা শেষ হৈ যায়
আৰু চিন্তা কৰোঁতা হৈ যায়। যিসকলে ইয়াতেই প্ৰাৰব্ধ বা ফল ভোগ কৰাৰ ইচ্ছা ৰাখে, তেওঁলোকে নিজৰ ভৱিষ্যতৰ বাবে জমা কৰা উপাৰ্জন কম কৰি দিয়ে। সেইকাৰণে ইচ্ছাৰ সলনি ভাল আচ্ছা শব্দ স্মৃতিত ৰাখা। শ্ৰেষ্ঠ পুৰুষাৰ্থীয়ে সদায় নিখুঁত হোৱাৰ পুৰুষাৰ্থ কৰে, কোনো কথাতে অকৃতকাৰ্য নহয়। আজিৰ শ্লোগান: সাধন পদুম ফুলৰ দৰে হৈ ব্যৱহাৰ কৰা, কিয়নো এয়া তোমালোকৰ কৰ্মযোগৰ ফল। ওম শান্তি। সেৱাৰ সুবিধাৰ অৰ্থে আমাৰ এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু ঈশ্বৰীয় পৰিয়ালৰ সদস্যসকলৰ সৈতে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।